নিশ্চিতভাৱেই অসমৰ সংবাদ জগতৰ বাবে এটা বৃহৎ ক্ষতি, অসমীয়া সমাজখনৰ বাবে এটা বৃহৎ ক্ষতি। অসমৰ দুৰ্যোগপূৰ্ণ মুহূৰ্তৰ সময়ত প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়া যেনেকৈ দৈনিক অসমক নেতৃত্ব দি অসমৰ সংকটকালীন মুহূৰ্তত অসমীয়া জাতিক এটা সুকীয়া ধৰণে বেলেগ ধৰণে বাতৰিৰ জৰিয়তে অসমৰ ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছিল। আৰু আজিৰ তাৰিখত আমি দৈনিক অসমৰ পৰিয়ালৰ আমি ব্যক্তিগতভাৱে আমি কিছুদিনৰ আগতে দৈনিক অসমৰ দায়িত্ব আমি তেখেতৰ হাতৰ পৰাই গ্ৰহণ কৰিছিলোঁ। তেখেতৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছিলোঁ। তেখেতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আমাক শেষ মুহূৰ্তত দি গৈছিলে। আৰু তেখেতৰ জন্মসূত্ৰে ডিব্ৰুগড় আৰু লণ্ডনৰ পৰা অসমীয়া হিচাপে চাগে বোধহয় তেখেতে প্ৰথম যোনে সাংবাদিকতাৰ মাছ কম কৰি অসমত 30 বছৰ বয়সতে তেখেতে প্ৰায় গোটেই ত্ৰিভুৱন গোষ্ঠীৰ তেখেতে দায়িত্ব সংঘপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ তত্বাৱধানত তেখেতে তদাৰক কৰিছিলে। আৰু আজি আমি দৈনিক অসম পৰিয়ালে আজি 61 বছৰীয়া যি গৰিমা, যি ইতিহাস, এইটো সময়ত অটুট ৰখাৰ ক্ষেত্ৰত প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াৰ এটা বৃহৎ অৱদান দি থৈ গৈছে। আৰু আমি আজি খুবেই দুখ প্ৰকাশ কৰিছোঁ যে 2025 চনটো সঁচাকৈ আমাৰ অসমীয়া জাতিৰ বাবে এটা ভাল চন বুলিতো আমি কোনো পধ্যেই ক'ব নোৱাৰোঁ। যিটো চনত আমাৰ বিভিন্নজনৰ সাংস্কৃতিক ক্ষেত্ৰত, সাহিত্য ক্ষেত্ৰত পণ্ডিতসকল বিভিন্নজনক আমাৰ নেদেখাজনৰ ওচৰলৈ আমি পঠিয়াই দিব লগা হ'ল। যাকি নহওক, আমি অনাগত দিনত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি আদৰ্শ, যি তেখেতৰ প্ৰচেষ্টা আমি চেষ্টা কৰিম যে অনাগত দিনত আমি সেইসমূহ ব্ৰতাই ৰাখি আমাৰ কৰ্মজীৱনী আমি আগবঢ়াই নিব পাৰোঁ। কিন্তু অসমৰ বাবে, অসমীয়া জাতিৰ বাবে এটা বৃহৎ ক্ষতি। নিশ্চিতভাৱে আমি চেষ্টা কৰিম। আৰু মই আগতেও কৈছোঁ যে আমি তেখেতসকলৰ যি ধাৰা, সেই ধাৰা আমি অটুট ৰাখিবৰ কাৰণে পাৰ্যমানে আমি যিমান পাৰি আমাৰ ফালৰ পৰা আমি ক্ৰুটি নাৰাখোঁ। আমি এতিয়াও এই মুহূৰ্ততো আমি কৈছোঁ যে আমি তেখেতৰ লগত ব্যক্তিগতভাৱে কথা পাতোঁতেও কৈছোঁ যে ছাৰ, আপোনালোকৰ যি আদৰ্শ, আপোনালোকৰ যি ষ্ট্ৰেটেজি, আপোনালোকৰ যি চিন্তা, সেই চিন্তাৰ আমি নতুন এই আহিব লগা দিনবিলাকত আমি তেনেকৈ ধৰণে প্ৰতিফলিত কৰি যাতে ৰাখিব পাৰোঁ, আমি আমাৰ ফালৰ পৰা চেষ্টা থাকিব।